কেইটামান কথা কৈ যাওঁ আৰু মই যিখিনি পালোঁ পৃথিৱীখন ঘূৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য উঠা দেশলৈ এতিয়া বহুত দায়িত্ব আহি পৰিছে। আপুনি হয়তো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিষয়ে সকলোৱে জানে। বহুত দুখ কষ্টৰ মাজত 8 বছৰৰ পিছত ফৰ্মুলাটো বনাই এই ৰাষ্ট্ৰীয় শিক্ষানীতিও চেঞ্জ কৰোৱা হৈছে। কাৰণ মই জানো আপোনালোকে শিক্ষক শিক্ষয়িত্ৰীসকলে বেয়া নাপাব, মোৰ তালৈ যিমান বোটানিকেল বিভাগৰ প্ৰফেচাৰ আহে, বিজ্ঞানীসকল আহে, তেওঁলোকে গছৰ নাম জানে কিন্তু গছটো চিনি নাপায়। তেতিয়াতো এওঁলোককতো দোষাৰোপ দিব নোৱাৰি। সেইকাৰণে পৃথিৱীৰ 800 কোটি মানুহ ল'ৰা ছোৱালী মোৰে, ইহঁতক প্ৰকৃতিক ভাল পাবলৈ শিক্ষা দিয়াটো সেইটো মোৰ কৰ্তব্য। গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব। এতিয়া সম্পূৰ্ণ প্ৰেক্টিকেল। এতিয়া যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি আছে, আগত থিয়ৰিকেল আছিলে মুখস্থ কৰা, এতিয়া সেইটো নহ'ব, হাতে কামে কৰিব লাগিব সকলো ক্ষেত্ৰত। সেইকাৰণে তোমালোকৰ ওপৰত গধুৰ দায়িত্ব আছে। এই পৃথিৱীখনত সেউজীয়া কৰি ৰখা প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য। 800 কোটি পৃথিৱীৰ 800 কোটি মানুহৰে কৰ্তব্য। কাৰণ আমি ভুল কৰিছোঁ, তোমালোকে ভুল কৰা নাই। সেইকাৰণে তোমালোক গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব। আৰু কি কৰিব লাগিব? আগত জন্ম তিথি কি কৰিছিল? কেক কাটিছিল। কেকৰ বদলি এতিয়া এজোপা গছ পুলি ৰুব লাগিব। আৰু যিমান বন্ধু বান্ধৱী মাতিবা, এজোপাকৈ গছ পুলি ৰুই সেইবোৰ প্ৰতিপালন কৰি ডাঙৰ দীঘল সোনকালে সেউজীয়া পৃথিৱী, গ্ৰীণ ইণ্ডিয়া, গ্ৰীণ ৱৰ্ল্ড হ'ব। তেতিয়া আমি জীয়াই থাকিব। এতিয়া ক'ভিডত যিমান মানুহ মৰিলে, অক্সিজেনৰ অভাৱত পৰিছে। আমাৰ জনসংখ্যা বেছি হৈছে, নগৰীকৰণ বেছি হৈছে, উদ্যোগীকৰণ বেছি হৈছে। যান্ত্ৰিকতাৰ ফলতে সমগ্ৰ বিশ্বলৈ কঢ়িয়াই আনিছে দুৰ্যোগ, যাৰ বাবে আজি জলবায়ু পৰিৱৰ্তন হৈছে। সেই বছৰটোৱে 2024 চনতে তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীয়ে গৰমত মানুহ মৰিছে, ছাত্ৰ ছাত্ৰী মৰিছে। এইটো কম দুৰ্ভাগ্য। অহা বছৰ আৰু যাব। সেইকাৰণে পৰাপক্ষত অসম চৰকাৰ, ভাৰত চৰকাৰকো এইটো কৈছোঁ যে এতিয়া জলবায়ু পৰিৱৰ্তনত গৰম বন্ধ দিব নালাগে। যেতিয়া মোবাইলত বিজ্ঞানীসকলে আগজাননী দিব ইমান উত্তাপ হ'ব, সেইকেইদিন বন্ধ দি দিব লাগে। গৰম বন্ধ উঠাই দিবলৈ কৈছোঁ। গৰম বন্ধ আমাক দৰকাৰ নাই। আমাৰ জুন জুলাই মাহত ধাৰাসাৰ বৰষুণেই দিয়ে। ছেপ্টেম্বৰ মাহত যিটো গৰমৰ উত্তাপ হৈছে, এইবাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবোৰ মৰিছে স্কুললৈ যাওঁতে। সেইকাৰণে যি সময়ত সেইবোৰ উত্তাপ আহিব, সেই সময়ত বন্ধ দিলে ভাল হ'ব। আৰু তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ ইমান অসুবিধা নহয়।